নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ভিডিঅ' লৈছো তো এই ভিডিঅ'টোত আমি এভাৰেজ অৰ্থাৎ গড় বা মাধ্য উলিওৱাৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট ট্ৰিক্স তোমালোকক শিকাই দিম লগতে কিছুমান কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কৰাই দিম সো ভালকে ভিডিঅ'টো চাই যাবা একদম বেসিকৰ পৰা আমি এডভান্স লেভেলৰ কোৱেশ্চন আজি এই ভিডিঅ'টোত কৰাই দিম ঠিক আছে এভাৰেজ অৰ্থাৎ গড়ৰ আমি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন খিনি ইয়াতে চাম আৰু ইয়াৰ আগতেও আমি মেথছৰ ইংলিছৰ আৰু সায়েন্সৰ সেপাৰেট ভিডিঅ'বিলাক আপলোড কৰিছো যদি হেবোৰ চোৱা নাই ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা চাই ল'ব পাৰিবা ঠিক আছে আৰু এটা কথা ইয়াতে তোমালোকক জনাও যেহেতু তোমালোকৰ এক্সামটো 13 জুলাইত অনুষ্ঠিত হ'ব সকলোৱে ডেটটো গম পাইছাই তো এতিয়া কিন্তু তোমালোকৰ বেছি দিন সময় হাতত নাই ঠিক আছে এক মাহ সময় তোমালোকৰ হাতত নাই সো এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচনত লাগি যোৱাগে আৰু যদিহে তোমালোকে আমাৰ পৰা ইম্পৰ্টেন্ট পিডিএফ কিছুমান ল'ব বিচাৰা জিএনএম এন্ট্ৰেন্সৰ কাৰণে সো তেনেহলে তোমালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি কেৱল 49 টকা পে কৰি পিনে এই পিডিএফ খিনি লৈ ল'ব পাৰিবা ঠিক আছে সায়েন্স মেথছ আৰু ইংলিছ গ্ৰামাৰ এই তিনিটাৰ পিডিএফ কেৱল 49 ত তোমালোকে ল'ব পাৰিবা তো যদি লাগে স্ক্ৰিনত থকা নাম্বাৰটোত এতিয়া আমাক WhatsAppত মেছেজ কৰা তো এতিয়া দেৰি নকৰো কোৱেশ্চন খিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে সোৱা হোৱাট ইজ দা মিন অফ 18 and 35 18 আৰু 35 ৰ গড় কিমান এটা সোৱা এটো এভাৰেজটোক মিন বুলিও কোৱা হয় ঠিক আছে তো তোমালোকৰ এভাৰেজ বুলিও আহিব পাৰে বা মিন বুলিও আহিব পাৰে ঠিক আছে হোৱাট ইজ দা এভাৰেজ বা হোৱাট ইজ দা মিন অফ 18 and 35 18 আৰু 35 ৰ গড় কিমান হয় সো প্ৰথম কথা হল তোমালোকে বেসিক নলেজটো জানিব লাগিব যে এভাৰেজটো কি হয় বা কেনেদৰে আমি উলিয়াব পাৰো ঠিক আছে সো গড়টো কি কেনেকৈ উলিয়ায় মই তোমালোকক শিকাই দিছো সাপোজ তিনটা সংখ্যা গড় কেনেকুৱাবিলাক সংখ্যাত উলিয়াব পাৰে দুটাতকৈ অধিক সংখ্যা থাকিলেহে তাত গড় উলিয়াব পাৰে ঠিক আছে মন কৰিবা দুটাতকৈ অধিক সংখ্যা তাত থাকিব লাগিব সাপোজ মই তিনটা সংখ্যা লিখিছো বা চাৰিটা সংখ্যা লিখিছো 2 3 4 5 এই চাৰিটা সংখ্যা আছে এনেকৈ নাথাকিব পাৰে বোলে 5 8 9 16 এনেকৈ আছে বোলে যিকোনো ধৰণে সংখ্যা থাকিব পাৰে সো আমি প্ৰথমৰ সংখ্যা কেইটাকে ললো ঠিক আছে কি ললো 2 3 4 5 এই সংখ্যা কেইটাকে ললো এই সংখ্যা কেইটা গড় কিমান হ'ব সো এই সংখ্যা কেইটাৰ যদি আমি গড় উলিয়াব লাগে সিম্পল কি কৰিব লাগিব সোৱা 2 + 3 + 4 + 5 কৰিব লাগিব লগতে তাৰ পিছতে 4 এটা দি হৰণ কৰি দিব লাগিব কেলে 4 দি হৰণ কৰিলো কাৰণ ইয়াত 4টা সংখ্যা থাকাৰ কাৰণে 4 দি হৰণ কৰিলো যদি তিনটা সংখ্যা থাকিলেতেন 3 এ হৰণ কৰিলো দুটা সংখ্যা থাকিলে 2 এ হৰণ কৰিম পাঁচটা সংখ্যা থাকিলে 5 এ হৰণ কৰিম সো এতিয়া এইটা যোগ কৰিবা 2 3 4 5 এইটা যদি যোগ কৰো 2 3 6 6 7 10 10 5 15 15 আৰু তলত 4 এতিয়া হৰণ কৰি পিনে যিমান পাও পইণ্টত পালে পইণ্টতে থাকিব আনসাৰ আৰু কিবা থাকিলে ফ্ৰেকশনত থাকিলে ফ্ৰেকশনতে আমি ৰাইট দিব লাগিব বুজি পাইছা এতিয়া আমি এই কোৱেশ্চনটো লাই আহো 18 আৰু 35 ৰ গড় আমাক সুধিছে তো সিম্পল 18 যোগ 35 কৰি পিনে 2 এৰে হৰণ কৰি দিয়া কেলে 2 এৰে হৰণ কৰিলো কলৈ নহয় যে 18 আৰু 35 মাত্ৰ দুটা সংখ্যা আছে তো সেই কাৰণে সিম্পল 2 এৰে হৰণ কৰিলা হল এতিয়া 18 আৰু 35 যোগ কৰা তো এইটো যোগে 8 8 পাছে 13 3 কৰিলে 1 3 কে 4 কে 5 53/2 তো 53 যদি 2 এৰে হৰণ কৰো কিমান বাৰ যায় 2 2 4 নামিলে 1 13 2 6 12 1 নামিলে পইণ্ট দিয়াৰ লগে লগে এটো হ'ব 10 2 5 10 26.5 সো আমাৰ আনসাৰটো কিমান লাগি গল 26.5 অপচন সি টো হ'ব আমাৰ ইয়াত কাৰেক্ট আনসাৰ সকলোৱে বুজি পাইছা ক্লিয়াৰ হৈছে চাগে তো বেসিক এটো একদম বেসিক ধৰণৰ কোৱেশ্চন হয় এনেকুৱাটো তোমালোকৰ নাহিব পাৰে এটো জানিলেহে তোমালোকে ইয়াৰ এডভান্স লেভেলটো জানিব পাৰিবা সো নেক্সট তো চোৱা এতিয়া এটো তোমালোকে কৰি চাব পাৰা হোৱাট ইজ দা মিন অফ 15 and 20 15 আৰু 20 ৰ গড় কিমান হয় ঠিক আছে 15 আৰু 20 ৰ গড় কিমান হ'ব হোৱাট ইজ দা এভাৰেজ অফ 15 and 20 সো এটো তোমালোকে ভিডিওটো পজ কৰি আনসাৰটো কমেন্ট কৰা সকলোৱে জনে জনে বুজি পাইছা কমেন্ট কৰা আৰু ঠিক আছে তো নেক্সট এটা সোৱা আমি কৰি দিছো তো 15 আৰু কি কৰিব লাগিব সিম্পল 15 আৰু 20 প্লাস কৰি দিয়া আৰু তাৰ পিছত 2 এৰে হৰণ কৰি দিয়া 15 আৰু 20 প্লাস কৰিলে এটো হৈ যাবগে 35 আৰু ডিভাইডেড বাই 2 35 ক যদি এটা 2 এৰে হৰণ কৰো কিমান বাৰ যায় 2 গুণ 2 নামিলে 15 2 7 গুণ 14 1 নামিলে পইণ্ট দিয়াৰ লগে লগে 5 হৈ যাবগে তো এটো হৈ যাবগে আমাৰ 17.5 হল 17.5 কোনটো অপচন আছে অপচন বি আছে তো অপচন বি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছা একদমে সিম্পল কোৱেশ্চন হয় ইমান টান ইয়াত তোমালোকৰ একো বস্তু নহয় তো গড়টো ইমান টানো নহয় এটা চেপ্টাৰ তো নেক্সট চোৱা এটো দিছে কেইবাটা সংখ্যা দি আছে
1 3 5 15 25 আৰু 75 গড় কিমান হ'ব ঠিক আছে হোৱাট ইজ দ্য এভাৰেজ অফ 1 3 5 15 25 and 75 সো যিমান কেইটা সংখ্যা দিছে প্ৰথমতে আমি গোটেই কেইটা সংখ্যাক যোগ কৰি লম 1 plus 3 plus 5 plus 15 plus 25 plus 75 হলনে এতিয়া হৰণ কৰিম কিমানে দি চাওক এতিয়া কেইটা সংখ্যা ইয়াতে আছে 1 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সংখ্যা আছে সো 6 ৰে আমি হেতক হৰণ কৰি দিম এটা গোটেই এটা যোগ কৰকচোন কিমান হয় 75 পইচা যোগ কৰিলে তো গলগে 100 মানে 15 পইচা 20 120 এটা 3 1 4 124 কিমান হলগে গোটেইটো 124 আৰু তলত 6 124 আৰু তলত হৈ গলগে 6 আৰু ইয়াতক যদি আপুনি কটাকটি কৰে এটো সামথিং 20.6666 কে ওলাই গঠিব 666 এনেকে যেটো আমি 20.67 বুলি ধৰিব পাৰো হল 20.67 বুলি ধৰিব পাৰো সো আমাৰ অপচন কোনটো কাৰেক্ট হ'ব ইয়াতে অপচন এটো হৈ যাবগে কাৰেক্ট আনসাৰ ঠিক আছে এইকেইটা সংখ্যা 1 3 5 15 25 আৰু 75 ৰ যেটো এভাৰেজ বা গড় হেটো হৈছে 20.67 সকলে বুজি পাইছে তো আগবঢ়ো নেক্সট কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো চোৱা 1 ৰ পৰা 9 লৈ থকা যুগ্ম সংখ্যা কেইটাৰ যোগফলৰ গড় কিমান হ'ব What is the average of the sum of the even numbers from 1 to 9 ঠিক আছে 1 ৰ পৰা 9 লৈ থকা যুগ্ম সংখ্যা কেইটাৰ যোগফলৰ গড়টো কিমান হ'ব সো প্ৰথম কথা হ'ল আমি এতিয়া 1 ৰ পৰা 9 লৈ থকা যিকিটা যুগ্ম সংখ্যা আছে সেইকিটা চাই লওঁ তো 1 ৰ পৰা 9 লৈ ঠিক আছে 1 ৰ পৰা 9 লৈ থকা যুগ্ম সংখ্যা কেইটা প্ৰথমটো হৈছে 2 তাৰ পিছতে 4 তাৰ পিছতে 6 তাৰ পিছত 8 হল এইটা হৈছে যুগ্ম সংখ্যা এটা এইগিটাৰ গড় উলিয়াব দিছে যোগফলৰ গড় উলিয়াব দিছে সো এতিয়া আমি যদি চাওঁ 2 plus 4 plus 6 plus 8 কৰিব লাগিব আৰু ডিভাইড কৰিব লাগিব কি হেৰে 1 2 3 4 4 ৰে ডিভাইড কৰিব লাগিব এটা যোগ যদি কৰে এইগিটা কিমান হ'ব তো 6 4 10 8 10 20 এটো গলকে যোগফলটো 20 আৰু তলত 4 20 এ যদি 20 ক 4 হৰণ কৰিলে এটো যাবগে 5 সো আমাৰ আনসাৰটো ওলাই গলকে 5 বুজি পাইছা আনসাৰটো 5 হ'ব অপচন এটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে 1 ৰ পৰা 9 লৈ থকা যুগ্ম সংখ্যা কেইটাৰ যোগফলৰ গড় হ'বগে 5 খেলিমেলটো লগা নাই সকলোৰে বুজি পাইছে সাগে নেক্সট কোৱেশ্চনটো সোৱা এজন লৰাই গণিতত 80 নম্বৰ আৰু ইংৰাজীত 72 নম্বৰ পালে লৰাটোৰ গড় নম্বৰ কিমান হ'ব A boy gets 80 marks in mathematics and 72 marks in English what is the average mark of the boy so এই কোৱেশ্চনটো সোৱা লৰাজনে কিমান পালে গণিতত 80 আৰু ইংৰাজীত পালে 72 তো সিম্পল 80 আৰু 72 ৰ গড় উলিয়াব লাগে সো 80 যোগ 72 কৰি পিনে 2 ৰে হৰণ কৰি দিয়া এটা 80 আৰু 72 যদি যোগ কৰা 80 আৰু 72 প্লাস কৰিলে 152 হ'ব আৰু তাক যদি 2 ৰে ডিভাইড কৰা এটো কাটাকাটি কৰিলে 2 গুণ 14 এটা গলে 12 2 গুণ 12 76 কিমান যাব আমাৰ 76 টাইমছ যাব সো আনসাৰটো কোনটো হ'ব অপচন এটো কাৰেক্ট আনসাৰ হ'ব বুজি পাইছা সকলোৱে গড়টো কেনেকৈ উলিয়াব লাগে বুজি পাইছা সো নেক্সট কোৱেশ্চনটো চোৱা এতিয়া এজন মানুহে 5 ঘণ্টাত 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে আৰু 24 কিলোমিটাৰ 4 ঘণ্টাত অতিক্ৰম কৰে তেনেহলে গড় বেগ কিমান হ'ব a man travels 20 kilometer in 5 hours and 24 kilometer travel in 4 hours what is the average velocity of the man বা what is the average speed of the man so এই ক্ষেত্ৰত তোমালোকে কেনেকৈ কৰিবা ভালদৰে মন কৰিবা তো ইয়াতে আমাক কি উলিয়াব দিছে গড় বেগ উলিয়াব দিছে অৰ্থাৎ স্পিডটো উলিয়াব দিছে সো গড় বেগটো কেনেকৈ উলিয়াই তোমালোকে ভালকে চাবা গড় বেগটো উলিয়াবৰ কাৰণে গড় বেগ মই লিখি দিছো সূত্ৰটো লিখি লবা দে তোমালোকে গড় বেগ উলিয়াবৰ কাৰণে ওপৰত লিখিব মুঠ দূৰত্ব ওপৰত কি লিখিব মুঠ দূৰত্ব আৰু তলত লিখিবা মুঠ সময় মুঠ দূৰত্ব বা মুঠ সময় কৰি পেলাবা তেতিয়া আমাৰ আনসাৰটো ওলাই যাবগে এতিয়া মুঠ দূৰত্ব কিমান হ'ব সো মুঠ দূৰত্ব কিমান হ'ব 20 প্লাস প্ৰথমতে 20 কিলোমিটাৰ গ'ল আৰু তাৰ পিছত 24 কিলোমিটাৰ গ'ল তো 20 প্লাস 24 আৰু মুঠ সময় কিমান আছিল প্ৰথমতে 5 ঘণ্টা লাগিছিল আৰু তাৰ পিছতে 4 ঘণ্টা লাগিছিল 5 যোগ 4 5 যোগ 4 তো এটো 20 আৰু 24 যোগ কৰিলে তো হৈ যাবগে 44 আৰু এটো হ'ব যে 5 4 9 এটা 44 ক যদি 9 ৰে হৰণ কৰো আমি 44 ক যদি 9 ৰে হৰণ কৰো 9 4 গুণ 36 9 থাকিলে এক সেকেন্ড 14 পৰা থাকিল 8 8 থাকিলে দশমিক দিয়াৰ লগে লগে হৈ যাবগে 80 তো 8 9 72 তো এনেকুৱা হ'ব 4.8 মানে 4.8 আমাৰ অপচন এট আছে
অপশন এটো হৈ যাবগে কারেক্ট आंसर অপশন এটো হৈ গলগে কারেক্ট आंसर বুজি পাইছা কি কলো আকৌ এবাৰ কৈ দিছো ভালকে চাই লোৱা সো আমাৰ এজন মানুহে 5 ঘণ্টাত 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে বুলি কৈছে আৰু 24 কিলোমিটাৰ 4 ঘণ্টাত অতিক্ৰম কৰে বা 4 ঘণ্টাত 24 কিলোমিটাৰ অতিক্ৰম কৰে তেনেহলে গড় বেগটো কিমান হ'ব আমাক সুধিছে সো গড় বেগটো উলিয়াবৰ কাৰণে কি কলো সূত্ৰটো মনত আছে ওপৰত লিখিব লাগিব মুঠ টোটাল ওপৰত লিখিব লাগিব টোটাল ডিসটেন্স আৰু তলত লিখিব লাগিব টোটাল টাইম और तলত লিখিব লাগিব টোটাল টাইম সো এতিয়া টোটাল ডিসটেন্স তো আছিল কিমান 20 প্লাস 24 আৰু টোটাল টাইম তো আছিল 5 প্লাস 4 এটা 20 আৰু 24 প্লাস কৰিলে 44 হয় আৰু 5 আৰু 4 প্লাস কৰিলে 9 হয় আৰু 9 যদি 44 কাটি দিও 4.8 সামথিং এনেকা ওলাগে সো এটা আমাৰ অপচন এটো হৈ যাবগে কারেক্ট आंसर বুজি পাইছা সকলে বুজি পাইছা সো আগবঢ়াব পৰা নেক্সট কোৱেশ্চন তুলে নেক্সট তো চোৱা the average of 7 consecutive number is 20 the largest of this number is most important question হয় এটা সবতকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে চাই যাবা হেবিলাক তো ইজি ধৰণৰ কোৱেশ্চন হয় এটোতে তোমালোকৰ পাজল লাগি যাব আৰু ভুল কৰি থৈবা যদি আহে সো হেকাৰণে ভালকে চোৱা একেৰাহে 7টা সংখ্যাৰ গড় 20 এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় সো একেৰাহে 7টা সংখ্যা মানে যিবিলাক ক্ৰমিক সংখ্যা বুলি আমি কওঁ ঠিক আছে ক্ৰমিক সংখ্যাবিলাকৰ গড় দিয়া আছে 20 সো এটো আমি যদি ধৰা এটা এনেকে ধৰো 1 ধৰো তেতিয়া তাৰ পিছত 2 তাৰ পিছত 3 তেনেকে 7 লৈকে যাব এটাক যদি আমি 10 ধৰিছো এটা 11 এটা 12 এটা 13 এনেকে গৈ গৈ 17 লৈকে যাব বুজি পাইছা হেবিলাককে ক্ৰমিক সংখ্যা বুলি কোৱা হয় সো তেনেকা 7টা ক্ৰমিক সংখ্যা আছে 7টা ক্ৰমিক সংখ্যাৰ গড়ও দিয়া আছে আমাৰ 20 তো এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তেনেকা ক্ষেত্ৰত তোমালোকে প্ৰথম সংখ্যাটো ধৰি লবা x হল প্ৰথম সংখ্যাটো কি ধৰি ললো x তেতিয়া তাৰ পিছৰ সংখ্যাটো হৈ যাবগে x + 1 তাৰ পিছৰটো হ'ব x + 2 তাৰ পিছৰটো হ'ব x + 3 তাৰপা x + 4 তাৰপা x + 5 হল তাৰ পিছৰটো লাষ্টৰটো হ'ব x + 6 ছটা সংখ্যা হল 1 2 3 4 5 6 7 হল 7টা সংখ্যা হল নে তো প্ৰথমটো ধৰি ললো x তেতিয়া তাৰ পিছৰটো হ'ব x + 1 তাৰ পিছৰটো হ'ব x + 2 তাৰ পিছৰটো x + 3 তাৰ পিছৰটো x + 4 তাৰ পিছৰটো x + 5 আৰু লাষ্টৰটো হ'ব x + 6 আৰু আমাৰ যেটো উলিয়াব দিছে আটাইতকৈ ডাঙৰটো হেতু হ'ব x + 6 আটাইতকৈ ডাঙৰটো যেটো উলিয়াব দিছে সো x + 6 তো আমাৰ आंसर হ'বগে এতিয়া আমি x ৰ ভ্যালুটো ইয়াৰ পৰা উলিয়াব লাগিব তো x ৰ ভ্যালুটো কেনে উলিয়াম যেহেতু আমাক এটা বস্তু দি থৈছে গড়টো দি থৈছে ইহঁতৰ তো ইহঁতৰ গড় উলিয়াবৰ কাৰণে গোটেইকিটা প্লাস কৰিব লাগিব গোটেইকিটাকে প্লাস কৰিব লাগিব মানে x + 1 আকৌ প্লাস x + 2 আকৌ প্লাস x + 3 আকৌ প্লাস x + 4 প্লাস x + 5 প্লাস x + 6 গোটেইটা প্লাস কৰিলো হল আৰু তলত হিহঁতক হৰণ কৰিব লাগিব হাতেৰে কাৰণ 7টা সংখ্যা আছে ন হাতেৰে হৰণ কৰিব লাগিব আৰু ইহঁতৰ গড়টো যেটো দি থৈছে সো এটো আমি ইফালে 20 লিখি লৈছো হল বুজি পাইছা এটা গোটেইকিটা প্লাস কৰোছো ইয়াত যেটো আমি জানোৱে 7টা x আছে সো ডাইৰেক্ট 7x লিখি দিলো আৰু সংখ্যাকিটা প্লাস কৰা 1 2 2 কে 3 3 3 6 6 4 10 10 পাছে 15 15 6 হৈ গলগে 21 তো এটো হৈ গলগে 7x + 21 আৰু তলত থাকিলে 7 আৰু সমান চিহ্নৰ হিফালে আছে 20 সো এটো আমাৰ এটা ইকুৱেচন বনি গল ইকুৱেচন এটা ফৰ্ম হল সো এতিয়া আমি এই ইকুৱেচনটো সলভ কৰিলে x ৰ মানটো ওলাই দিব পাৰিম সো এটো যদি আমি হিফালে দিও এক সেকেন্ড মচি দিছো মই এটো যদি আমি হিফালে নিও তো এটো হ'বগে 7 তো হিফালে গলে পূৰণ হ'ব ন তো এটো 7x + 21 এটো যদি 7 আৰু 20 পূৰণ 7 × 14 140 আৰু এই 21 তো ইফালে লৈ যোৱাৰ লগে লগে মাইনাস হৈ যাব 7x = 140 - 21 এটা 140 ৰ পৰা যদি 140 ৰ পৰা যদি 21 গুচি যায় তেতিয়া কিমান হ'ব 140 ৰ পৰা 21 গুচি গলে কিমান হ'ব সো এটো চাও আমি মাইনাস কৰি চাও এটো হৈ যাবগে 9 এটো হৈ যাবগে 3 দিব থাকিল 1 এটা 119 এতিয়া আমাৰ x ৰ ভ্যালুটো ইয়াৰ পৰা ওলাবগে 119 আৰু তলত 7 হাতে যদি কাটো 7 * 7 থাকিলে 4 49 7 * 9 17 আমাৰ आंसरটো কিমান হলগে x ৰ ভ্যালুটো 17 হলগে তো সো x ৰ ভ্যালু কিমান হলগে আমাৰ 17 হলগে সো এতিয়া আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো যেহেতু সুধিছিলে আটাইতকৈ ডাঙৰ সংখ্যাটো যেহেতু সুধিছিলে তো আটাইতকৈ ডাঙৰ সংখ্যাটো আছিল x + 6 মানে নহয় x + 6 আছিল সো এটো 17 + 6 হ'ব 17 + 6 কৰিলে কিমান হ'ব এটো হৈ যাবগে 23 হ'ব অপচন কোনটো 23 আছে সো অপচন বি টু 23 আছে অপচন বি টু হৈ গলগে কারেক্ট आंसर
অপশন বি টু হৈ গ'ল কাৰেক্ট এনসাৰ সকলোৱে বুজি পাইছা খেলমেল নাই লগা নহয় তেতিয়া নেক্সট কোৱেশ্চনটো চোৱা নেক্সটটো কি দিছে 13 15 19 23 m আৰু 29 ৰ গড় 20 হলে m ৰ মান কিমান হ'ব if the average of 13 15 19 23 m and 29 is 20 the value of m is মানে কি কৈছে ভালদৰে বুজি লোৱা 13 15 19 23 29 আৰু m দেই মই লাষ্টত লিখি লৈছো 1 2 3 4 5 6টা এই 6টা সংখ্যা আছে আৰু 6টা সংখ্যাৰ গড়টো আমাক দিয়া আছে 20 এই 6টা সংখ্যাৰ গড়টো কিমান দিছে 20 দিয়া আছে এভাৰেজটো হল এভাৰেজটো 20 দিয়া আছে সো এতিয়া এই m ৰ মানটো উলিয়াব লাগে m টো ইয়াত যেটো লুকাই আছে বা নাইকে হৈছে সো m ৰ মানটো আমি উলিয়ামগে তো কি কৰিব লাগিব প্ৰথমতে গোটেই কিটা যোগ কৰি লম হয়নে 13 যোগ 15 যোগ 19 23 যোগ 29 আৰু যোগ m আৰু তলত কি থাকিব তলত 1 2 3 4 5 6 থাকিব তলত 6 ৰে হৰণ কৰিম আৰু এই যেটো গড় পাম ইয়াৰ গড়টো আমাক দি থৈছে 20 এতিয়া আমি গোটেই কিটা যোগ কৰিব লাগিব 13 15 19 23 আৰু 29 তো এইকিটা আপোনালোকে যোগ কৰি চাবা তোমালোকে যোগ কৰি চাবাচোন এইকিটা কিমান হয় ঠিক আছে তোমালোকে এটো যোগ কৰি তাৰ পিছতে পাতিবা তো আমি যোগটো কৰি থৈছো সো এটো কাৰণ বহুত দীঘলীয়া যোগ হ'ব ন তোমালোকে এটো যোগটো কৰিব পাৰা যোগটো চাগে পাৰা সবে তো এটো 99 হয় 99 প্লাস m তলত হ'বগে 6 আৰু ইফালে হ'বগে 20 হল এতিয়া আকৌ 6 টো ইফালে যোৱাৰ লগে লগে কি যাবগে পূৰণ হৈ যাবগে সো এতিয়া পাকিকন কৰি দিছো চাই লম মই মচি দিছো ওপৰখন এতিয়া এটো কি হ'বগে 99 প্লাস সৰি এক সেকেন্ড 99 প্লাস m ইকুয়াল 6 আৰু 20 পূৰণ কৰিলে দিটো হবে 120 আৰু m ইকুয়াল কিমান হ'বগে 120 মাইনাস 99 আৰু 120 ৰ পৰা যদি 99 মাইনাস কৰো তেতিয়া এটো 21 ওলাবগে সো m ৰ ভ্যালুটো আমাৰ ওলাই গ'ল 21 অপশন ডি টু হৈ যাব ইয়াত কাৰেক্ট আনসাৰ অপশন ডি টু হৈ গ'ল শুদ্ধ উত্তৰ বুজি পাইছা সকলে খেলমেল লগা নাই নহয় তো নেক্সট কোৱেশ্চনটোলৈ আগবঢ়ো নেক্সট তো চোৱা 10 ৰ উৎপাদক কেইটাৰ গড় কিমান হ'ব what is the average of the product of 10 এতিয়া প্ৰথম কথা হল 10 ৰ উৎপাদক কেইটা আমি জানিব লাগিব সো আমি চাও যদি 10 ৰ উৎপাদক কেইটা কি আছে 10 ৰ উৎপাদক যদি আমি চাবলৈ যাও 1 পূৰণ 10 হয় আৰু 2 পূৰণ 5 হয় মানে 10 ৰ উৎপাদক কেইটা কি পালো 1 2 5 আৰু 10 হলনে 1 2 5 আৰু 10 এতিয়া এইকেইটাৰ গড় উলিয়াব দিছে তো সিম্পল 1 যোগ 2 যোগ 5 যোগ 10 কৰি তাৰ পিছত 4 ৰে হৰণ কৰি দিম কাৰণ যেহেতু 4টা সংখ্যা আছে তো 10 পাছে 15 16 17 18 ডিভাইডেড বাই 4 18 যদি 4 ৰে হৰণ কৰো এটো 4.5 মান ওলাব মানে 4.5 মান নহয় 4.5 ওলাব তো আমাৰ আনসাৰটো কি ওলাব গ'ল 4.5 অপশন বি টু হৈ যাবগে শুদ্ধ উত্তৰ ইয়াত অপশন বি টু হৈ গ'ল শুদ্ধ উত্তৰ তো ইমান টানো কোৱেশ্চন নহয় একদমই ইজি ধৰণৰ কোৱেশ্চন আহিব তোমালোকৰ এভাৰেজৰ সো যদি তোমালোকে ভালদৰে বুজি পাইছা তেতিয়া ভিডিওটো এটা লাইক কৰি দিবা আৰু নেক্সট ক্লাছটো পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ তোমালোকৰ জিএনএম এন্ট্ৰেন্সৰ কাৰণে সকলো প্ৰিপাৰেচন আমি ইয়াতে কৰাই দিম আৰু টপিক ওয়াইজ আমি সম্পূৰ্ণ সাবজেক্ট বিলাক লৈ হলে চেষ্টা কৰিম আৰু আজি ভিডিওটো ভাল লাগিলে কোৱেশ্চনৰ লাইক এটা কৰি দিবা ভিডিওটো শেয়াৰ কৰি দিবা বন্ধু-বান্ধৱীৰ সৈতে আৰু যদি তোমালোকে এতিয়ালৈকে আমাৰ নোটছখিনি লোৱা নাই জিএনএম এন্ট্ৰেন্সৰ নোটছখিনি যদি লোৱা নাই তেতিয়া হলে আমাক এই নম্বৰটোত এতিয়া হোৱাটছআপত মেছেজ কৰি লৈ লবা 8133840965 এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰি কৈ দিবা যে জিএনএমৰ পিডিএফ খিনি লাগে তো কেৱল 49ত আমি তোমালোকক সকলোবিলাক দি দিম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ